Hello everyone, welcome and welcome back to my YouTube channel guys. Akor hokolre bhal mor bahut beshi bhal aji jabo laisu etia 8টা বাজা নাই আৰু বাজিব সো ৰাতিপুৱা আজি নামঘৰলৈ যাবলৈ ওলাইছো আটখিলে নামঘৰ ভাবিলো আপোনালোককো দেখাও গতিকে গা পা ধুই অকণমান ওলাই কৰি ঠিক হোৱাই নাই মুখখন দেখিছেনে চুলচুল তিতি আছে এইবিলাক সো ওলাই কৰি লগ পাই আছো তো আমাৰ এতিয়া সকলোৰে ওলোৱা হৈ গ'ল বলক এতিয়া যাওঁ পথাৰবোৰ সবখন ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে দেখিয়ে ভাল লাগিছে হয় নহয় আৰু যেটো আমাৰ ঘৰৰ পৰা আটখিলে নামঘৰ বেছি দূৰ নহয় ওচৰতে আহি পালোহি আৰু এইবিলাক কাটৰণি গেটবিলাক ধুনীয়াকৈ দিয়া আছে আৰু যেটো আজি আমি বহুত জলদি আহিছো পুৱাই কিয়নো নহলে বহুত বেছি ভিৰ হৈ যায় আৰু এইফালে গীতা দুখন লৈ লৈছো তাতে দান কৰা হ'ব আৰু প্ৰত্যেকবাৰৰ দৰে এনেকৈ কাটৰণি গেটখন দিয়া হৈছে আজি হৈছে ভাদ মাহৰ 6 তাৰিখ আৰু দোকানবিলাক দেখিছে নহয় দুই এখনমান আকত মানে লগাই আছে নতুনকৈ বাকিবিলাক ইয়া ভাদ মাহ বুলি ক'লে আৰু মেলা টাইপত যোনবিলাক দোকান বহে ইয়াতো সেইবিলাক আহে ইয়াৰ পৰাই হৰা বস্তুবিলাক লগতে দিছে চাকিবিলাক দিয়ে আনিছে मैंने को पैसो নহলে লাইন গছে এবাৰ বহুত এটা লাইন দিলে ৰাতিপুৱা কাৰণে হে ভাল আৰু এবাৰ চাকি জ্বলোৱা ঠাইখিনি সম্পূৰ্ণভাৱে হলাই দিলে আৰু খুবেই বেছি ভাল কৰিলে এই কামটো কৰি কিয়নো আগৰ যোন ভাগ পুৰণা নামঘৰ তাতে জ্বলোৱা হৈছিল কিন্তু তাত জ্বলালে মানে বহুতখিনি মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় মানে মানুহৰ সমাগম বহুত বেছি হৈ যায় চাকি জ্বলাবলৈ জাগা নাইকিয়া হৈ যায় তেল সেল পৰি মানে বহুতখিনি অসুবিধা আৰু এতিয়া দেখিছে নহয় লক কৰি থৈ দিয়া আছে ইয়াতে কেৱল ৰাখ আৰু ভাওনা হ'ব মানে হেখিনি কাৰণ হে নামঘৰ ভাগ আছে এতিয়া জোহৰি যদু কুলে অবতৰি প্ৰকাশী জহবি পুৰ ভাৰ সংহাৰিলা লোকনিষ্টাৰিলা ককাহঁতে ধুনীয়াকৈ নাম গাই আছে এইফালে আৰু আমি শুনি শুনি বহি আছো আৰু যেতিয়া এই মণিকুট ভাগলৈ চকু যায় সঁচাকৈ মনটো মানে বহুত বেছি শান্তি লাগি যায় নামঘৰত সোমোৱাৰ লগে লগে মানে এটা বেলেগ ভাইব আৰু যদি এনেকৈ মানুহৰ সমাগম একদম কমি থাকোতে যদি সেৱা মনৰ পৰা কৰিব পৰা যায় নহয় সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এতিয়া মানুহ একেবাৰে কমি আছে কিন্তু অলপ পিছত মানে মানুহৰ একদম সমাগম বহুত বেছি হৈ যাব বহিবলৈ ঠাই নাইকিয়া হৈ যায় এনেকুৱা অৱস্থা আৰু এইফালে ককাই ধুনীয়াকৈ কলপাত আনি দিছে আৰু মায়ে এইফালে গীতা দুখন দি আছে আমাৰ হৈ পেলাই ধুনীয়াকৈ ভগৱানৰ ওচৰত এফালে হাঁহি হাঁহি একদম ককাহঁতৰ লগত মানে পুৰা কথা পতাত বিজি মা আৰু পাপা আৰু যেহেতু পাপাৰ লগৰ হয় আচলতে মানে পাপাৰ লগৰৰ দেউতা হয় ককাৰ কেইজন গতিকে ইমানে কথা ওলাইছে নহয় আজি জোহৰি যদু কুলে অবতৰি প্ৰকাশী জহবি পুৰ ভাৰ সংহাৰিলা লোকনিষ্টাৰিলা ভাৰ সংহাৰিলা লোকনিষ্টাৰ যেহেতু স্কুলো আছে মাৰ গতিকে বেছি টাইম থাকিব নোৱাৰো গৈ প্ৰসাদ চাবলৈ আমি যাওঁ আৰু এইফালে বৰ্তাও আহিলে অকলে নি আহিলে ইমান খাই আছে ভাইটি কিবা ল'ম গৈছিলে আকৌ পেচ পাতিব সিটো মোৰ ভাগৰ ফোনটো অঁ বেগত আছে ন মোৰ লাজ লাগে মানে কথা আমি আহোঁতে যিহেতু একো খাই অহা নাছিলোঁ গতিকে এতিয়া পৰঠা খাই লওঁ এইফালে আমাৰ ভাইজনৰ পৰা খোৱা আৰম্ভ কৰিলে আৰু পিতাজী এইফালে খাব টাইমতো অকল বিজি মানে
খাই বৈ ওলাই আহিলোঁ এতিয়া যাম আৰু কিয়নো মাৰ স্কুল আছে আকৌ ব'লা শুই পেলাই আছে ব'লা আহিলে পাতখিলীয়া তো এতিয়া যাম ঘৰ হ'ব আৰু ৰাস্তাৰ চাৰিওকাষে ইমান ধুনীয়াকৈ কৃষ্ণচূড়াবোৰ ফুলি চাওকচোন ইমান মৰম লাগিছে আৰু এইফালে ফেন থকাৰ পিছতো মানে আৰু এখন ফেন কিনিহে শান্তি আহিছেনে আমি এতিয়া ওলালোঁ নামঘৰৰ পৰা আৰু মোৰ মাতটো এতিয়া এনেকৈ মই ক'বলৈ মানে পাৰিছোঁ আৰু এতিয়া আমি ভাইটি মই পাপা যাম ঘৰত মাক থৈ যাম স্কুলত হেড বাইদেউক আমাৰ স্কুলত থৈ যাম খঙে উঠি থাকে আকৌ হয়নে খঙে উঠি থাকে ভাইটি মই চুলি বান্ধি ল'লোঁ পূৰা ঘামি জমি মই ঘামি জমি শেষ অৱস্থা নাই আৰু মাক এতিয়া স্কুলত থ'লোঁ আৰু মোৰ ব্লগটো আজি মই এটেণ্ড কৰিছোঁ গতিকে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ